নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই বনজিত ছাৰে তোমালোক আটাইকে পুনৰবাৰ এই কক্ষালৈ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই অংশটোৰ জৰিয়তে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্গত ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ প্ৰথমটো পাঠ ভাৰতৰ ৰাজনৈতিক দল এই পাঠটিৰ সম্পূৰ্ণ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ লৈ পেলাই আগবাঢ়িছো আহচোন আমি পোনপটীয়াভাৱে প্ৰশ্ন উত্তৰ শিতানলৈ যাওঁ প্ৰথমটো প্ৰশ্ন তোমালোকৰ কাৰণে থাকিব একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা আৰু তোমালোকে উত্তৰটো লিখিব লাগিব একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম আৰু শুদ্ধ উত্তৰটো কি হ'ব একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ হ'ল চীন দেশ নিশ্চয়কৈ মনত ৰব একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন দেশ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি তোমালোকে নিশ্চয়কৈ জানা ইয়াৰ আগৰ পাঠত আমি গোটেইখিনি কথা আলোচনা কৰি আহিছো একদলীয় শাসন ব্যৱস্থা দ্বিদলীয় শাসন ব্যৱস্থা বা বহুদলীয় শাসন ব্যৱস্থা ইয়াৰ আগৰ প্ৰশ্নটোত আমি কি পালো একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন দেশ এতিয়া আমাক এই প্ৰশ্নটিত সুধিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত কেনে ধৰণৰ দলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ইয়াৰ উত্তৰটোৰ অৰ্থ এইটোৱেই হ'ল যে আমেৰিকা যুক্তৰাষ্ট্ৰত মূলতঃ দুটা দল থাকে এটা বিৰোধী দলৰ ভূমিকা পালন কৰে আৰু আনটো দলে শাসনৰ গাদীত থাকে আৰু তেওঁলোকে সেই শাসনৰ গাদীত থাকি দেশৰ বা চৰকাৰৰ কাৰ্যপন্থাবোৰ ৰূপায়ণ কৰিব পাৰে গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰত কেনে ধৰণৰ দলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় দ্বিদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা উত্তৰটোলৈ আগবাঢ়ো ৰাজনৈতিক দলৰ প্ৰথমটো বৈশিষ্ট্য হৈছে সংগঠন তোমালোকে নিশ্চয়কৈ জানা সংগঠন এটা হ'ব হলে সংগঠনৰ গুৰি ধৰোতা মানুহ লাগিব ধৰা আমি যদি একেবাৰে চমুৱাই বা সহজ অৰ্থত কওঁ তেতিয়াহ'লে সংগঠন এটা হ'বলৈ হলে কি লাগিব তাত সভাপতি লাগিব তাত সম্পাদক লাগিব তাত যদি সেই নিৰ্দিষ্ট আমি যেহেতু ৰাজনৈতিক দলৰ কথা পাতি আছো যদি ৰাজনৈতিক দলটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল হয় তেতিয়াহ'লে তেওঁলোকৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গণভিত্তি লাগিব অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সেই নিৰ্দিষ্ট দলটোৰ সদস্য সংখ্যা লাগিব প্ৰথম কথা যদি ৰাষ্ট্ৰীয় দল নহয় সেই দলটো ৰাজ্যিক দল হ'ল তেতিয়াহ'লে ৰাজ্যৰ পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত তেওঁলোকৰ গণভিত্তি লাগিব আনফালে কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত নহলে জিলা পৰ্যায়ত বা আঞ্চলিক পৰ্যায়ত তেওঁলোকৰ সেই দলটোৰ সদস্য সংখ্যা লাগিব অৰ্থাৎ গণভিত্তিটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এটোৱে হৈছে এটা ৰাজনৈতিক দলৰ প্ৰথমটো বৈশিষ্ট্য দ্বিতীয় বৈশিষ্ট্যলৈ আহিছো নীতি আদৰ্শ আৰু আঁচনি তোমালোকে নিশ্চয়কৈ জানা প্ৰত্যেকটা ৰাজনৈতিক দলৰেই মই ৰাজনৈতিক দলৰ কথা বাদেই দিলো আমাৰ প্ৰত্যেকটো অনুষ্ঠান বা প্ৰতিষ্ঠানৰ নিৰ্দিষ্ট কি থাকে কিছুমান নীতি থাকে আন কিছুমান সেই নিৰ্দিষ্ট দলটোৰ আদৰ্শ থাকে আৰু সেই নীতি বা আদৰ্শসমূহক সৰুগত কৰি সেই নিৰ্দিষ্ট অনুষ্ঠান বা প্ৰতিষ্ঠান বা সেই যদি আমি ৰাজনৈতিক দলৰে কথা পাতো তেতিয়াহ'লে সেই ৰাজনৈতিক দলটোৰ কিছুমান আঁচনি থাকিব অৰ্থাৎ প্লেনিং থাকিব সেই আঁচনিসমূহক আগত ৰাখি নিৰ্দিষ্ট ৰাজনৈতিক দলটোৱে তেওঁলোকৰ কাৰ্যপন্থাবোৰ ৰূপায়ণ কৰি গৈ থাকিব গতিকে আমি নিশ্চয়কৈ এই উত্তৰটোত দুটা কথা ক'ব পাৰো যে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য যদি ক'বলৈ দিয়ে তেতিয়াহ'লে প্ৰথমটো বৈশিষ্ট্য হ'ব সংগঠন আৰু দ্বিতীয়টো বৈশিষ্ট্য হ'ব নীতি আদৰ্শ আৰু আঁচনি মই আশা কৰিছো তোমালোকে এই উত্তৰসমূহ বুজি পাবৰ কাৰণে সক্ষম হৈছা আহাচোন আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা আমাক প্ৰশ্নটোত সুধিছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য আমি উল্লেখ কৰিব লাগে গতিকে যদি আমি চাওঁ ৰাজনৈতিক দল এটাৰ প্ৰধান কাৰ্যটোৱে হৈছে জনমত গঠন কৰা জনমত মানে কি তোমালোকৰ প্ৰশ্ন নিশ্চয়কৈ উদয় হ'ব পাৰে জনমত হৈছে জন মানে মানুহ আৰু মত মানে হৈছে মানুহৰ যিবোৰ চিন্তাধাৰা বুজি পাইছা সো মানুহৰ যিটো বাক স্বাধীনতা অৰ্থাৎ এটা নিৰ্দিষ্ট ৰাজনৈতিক দলে যিবোৰ নীতি বা আদৰ্শ লৈ মানুহৰ মাজলৈ যাব যদি সেই সমস্ত জনসাধাৰণ অৰ্থাৎ যিবোৰ ভোটাৰ্ছ থাকিব সেই ভোটাৰ্ছ বিলাকে যিয়ে ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁলোকে যদি তেওঁলোকৰ নীতি বা আদৰ্শসমূহক হয় বুলি কয়
অৰ্থাৎ তেওঁলোকৰ নীতি বা আদৰ্শৰ লগত সাধাৰণ জনসাধাৰণ যদি সামিল হয় সেটিয়ে হ'ব এটা জনমত এই জনমতবোৰ নিৰ্দিষ্ট এটা বিষয় কেন্দ্ৰিক হ'ব পাৰে বা কোনো এটা নিৰ্দিষ্ট কাৰ্যপন্থাক লৈও জনমত হ'ব পাৰে গতিকে এই জনমত বুলি কওঁতে এটা গোট এটা সমষ্টি এই সমষ্টিৰ মানুহৰ একেমুখে কোৱা কথা আমি একে আখৰতে জনমত বুলি ক'ব পাৰো গতিকে এটা ৰাজনৈতিক দলৰ প্ৰথমটো কাৰ্য হ'ল জনসাধাৰণৰ যিবোৰ চিন্তাধাৰা বা যিবোৰ জনসাধাৰণৰ চেতনা বা আবেগ সেই আবেগসমূহ তেওঁলোকে আয়ত্ত কৰা হেতুৱে হৈছে জনমত গঠন কৰা আৰু এটিয়ে হৈছে এটা ৰাজনৈতিক দলৰ প্ৰধান কাৰ্য তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা সো পাঠত নিশ্চয়কৈ তোমালোকৰ মনত আছে আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কথা পাতিছো আমি ৰাজ্যিক যিবোৰ দল ৰাজ্যিক পৰ্যায়ৰ দল সেইবোৰৰ কথা পাতিছো আৰু সেই ৰাজ্যিক পৰ্যায়ৰ দলেই কিছু কিছু ক্ষেত্ৰত আঞ্চলিক বা অঞ্চল বিশেষে গঠন হোৱাও আমি দেখা পাওঁ গতিকে অসমত গঠন হোৱা এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম সুধিছে তাৰ উত্তৰত আমি নিশ্চয়কৈ ক'ব পাৰিম অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল অসম গণ পৰিষদ যাক কোৱা হৈছে চমুকৈ বা ইংৰাজীত AGP ইয়াত বাদেও অসমত ভালেমান আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দল আছে তোমালোকে নিশ্চয়কৈ জানা BPF এটা আঞ্চলিক ৰাজনৈতিক দল UPPL এটা আঞ্চলিক ৰাজনৈতিক দল আনহাতে শেহতীয়াভাৱে আন কেইটামান আঞ্চলিক ৰাজনৈতিক দলেও অসমত আত্মপ্ৰকাশ কৰিছে AJP অসম জাতীয় পৰিষদ বা ৰাইজৰ দল বা গণশক্তি ঠিক তেনে ধৰণৰ আৰু ভালেমান সৰু সুৰা ৰাজনৈতিক দল আছে যিবোৰক আমি আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দল বুলি ক'ব পাৰো গতিকে আমাক যদি খুদে অসমৰ কেৱল মাত্ৰ এটা আঞ্চলিক ৰাজনৈতিক দল তেতিয়াহ'লে আমি নিশ্চয়কৈ অসম গণ পৰিষদৰ নাম ল'ব পাৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এই প্ৰশ্নটোত সুধিছে ঝাৰখণ্ডত মুখ্য আঞ্চলিক দলটো কি ঝাৰখণ্ডত থকা মুখ্য আঞ্চলিক দলটো কি হয় আৰু ইয়াৰ উত্তৰত আমি ক'ব পাৰিম ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা এইটো মনত ৰাখিবলৈ অকমান সুবিধা তোমালোকে ঝাৰখণ্ড শব্দটো বা ৰাজ্যখনৰ যিটো নাম সেই নামটোৰে এই আঞ্চলিক দলটোৰ নাম আৰম্ভ হৈছে নিশ্চয়কৈ মনত ৰাখিবৰ কাৰণে সুবিধাজনক হ'ব গতিকে এই উত্তৰত আমি ক'ব পাৰিম ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা নেক্সট প্ৰশ্নটোলৈ আহিছো UPR সম্পূৰ্ণ অৰ্থ লিখা তোমালোকক লিখিবলৈ দিছে UPR সম্পূৰ্ণ অৰ্থ অৰ্থাৎ UPA তাৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স ইউনাইটেড U for United P for Progressive A for Alliance ওকে UPR সম্পূৰ্ণ অৰ্থ হ'ল সংযুক্ত গণতান্ত্ৰিক মৰ্চা সংযুক্ত গণতান্ত্ৰিক মৰ্চা নিশ্চয়কৈ মনত ৰাখিবা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো এতিয়া ইতিমধ্যে আমি ভালেমান ৰাজনৈতিক দলৰ কথা পাতি আহিছো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কথা পাতি আহিছো ৰাজ্যিক পৰ্যায়ৰ আঞ্চলিক দলৰ কথা পাতি আহিছো বা একেবাৰে কিছুমান লোকেল বা আঞ্চলিক ৰাজনৈতিক দল সেইবোৰৰ কথাও নিশ্চয়কৈ পাতি আহিছো এতিয়া আমাৰ প্ৰশ্নটো দিছে ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল কি হয় আৰু ইয়াৰ উত্তৰত আমি নিশ্চয়কৈ ক'ব পাৰিম ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এই দলটো গঠন হৈছিল 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই প্ৰশ্নোত্তৰখিনি খুব সহজতে আয়ত্ত কৰিব পাৰিছা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল পাঠৰ একেবাৰে আৰম্ভণিতে আমি পাইছো দি ইণ্ডিয়ান এছ'চিয়েশ্যন কাৰ নেতৃত্বত গঠন কৰা হৈছিল আৰু তাৰ উত্তৰত আমি নিশ্চয়কৈ ক'ব পাৰিম S.N. বেনাৰ্জী সুৰেন্দ্ৰ নাথ বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল S.N. বেনাৰ্জী তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিলে যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হ'ল 1885 খ্ৰীষ্টাব্দত সেইটো হৈছে ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল আৰু এই ৰাজনৈতিক দলটোৰ প্ৰথমজন সভাপতি কোন আছিলে আমি উত্তৰটো ক'ব পাৰিম
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী নিশ্চয়কৈ মনত ৰাখিব পাৰিবা উমেশ চন্দ্ৰ বেনাৰ্জী আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি হয় যেহেতু আমি ভাৰতৰ দলীয় ব্যৱস্থাৰ কথা পাতি আছো এই দলবোৰৰ মূল বৈশিষ্ট্যসমূহ নিশ্চয়কৈ আমি তোমালোকৰ সন্মুখত দাঙি ধৰিবলৈ পাৰিম আহাচোন চাও প্ৰধান বৈশিষ্ট্যসমূহ কি প্ৰথমটো বৈশিষ্ট্য হৈছে সংগঠন ইতিমধ্যে মই ইয়াৰ আগৰ প্ৰশ্নটোতে কৈ আহিছো উত্তৰটোত যে সংগঠন বুলি কওঁতে যদি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল তেতিয়া হলে এই দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ গণভিত্তি থাকিব লাগিব নিশ্চয়কৈ সেই নিৰ্দিষ্ট দলটোৰ সভাপতি থাকিব সম্পাদক থাকিব উপদেষ্টা থাকিব তাত আন বিষয় বা বড়ো থাকিব আৰু সেই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ কেৱল ৰাষ্ট্ৰীয় পৰ্যায়ত থাকিলেই নহব সেই দলটোক একেবাৰে তলত অৰ্থাৎ আমাৰ পঞ্চায়ত যিবোৰ আঞ্চলিক পঞ্চায়ত থাকে বা বুথ পৰ্যায়ত যিবোৰ আমাৰ গ্ৰাম পঞ্চায়ত থাকে বা আমাৰ গাঁও এলেকাবিলাকতো তাৰ গণভিত্তি থাকিব লাগিব মানুহে সেই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোক চিনি পোৱা হ'ব লাগিব অৰ্থাৎ তাৰ সংগঠন বুলি কওঁতে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা একেবাৰে নিম্ন পৰ্যায়লৈ অৰ্থাৎ একেবাৰে আঞ্চলিক পৰ্যায়লৈ এই দলটোৰ সংগঠনবোৰ থাকিব লাগিব অৰ্গেনাইজেশ্যনটো থাকিব লাগিব দ্বিতীয় কথাটো হ'ল নীতি আদৰ্শ আৰু আঁচনি প্ৰত্যেকটা ৰাজনৈতিক দলৰে নিৰ্দিষ্ট কিছুমান নীতি থাকে নীতি মানে কি হয় ৰুলছ কিছুমান থাকে তেওঁলোকৰ কিছুমান আইডিঅলজি থাকে আদৰ্শগত বিষয় বিবেচনা কৰি থোৱা থাকে আৰু সেই নীতি ৰুলছ যিবোৰ ফ্ৰেম কৰি থোৱা থাকে বা সেই আদৰ্শ আইডিঅলজি যিবোৰ থাকে সেইবোৰকে সৰুগত কৰি তেওঁলোকে কি কৰে কিছুমান প্ৰগ্ৰাম প্ল্যান যুগুত কৰি থয় যাক কোৱা হৈছে সহজ অৰ্থত আঁচনি অৰ্থাৎ এই আঁচনিবোৰৰ জৰিয়তে তেওঁ কি কৰিব পাৰে আৰু সেই আঁচনিসমূহ তেওঁলোকে ক'ত প্ৰকাশ কৰে তেওঁলোকৰ যিটো ভিজন ডকুমেণ্ট থাকে সেই ডকুমেণ্টটোত ইলেকশ্যনৰ অৰ্থাৎ ইলেকশ্যন যেতিয়া হয় তাৰ আগে তেওঁলোকে প্ৰচাৰ কৰে যে যদি আমি এই দলটো শাসনৰ গাদীলৈ আহিব পাৰো তেতিয়াহ'লে আগন্তুক 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত বা আমাৰ নিৰ্দিষ্ট সময়সীমা 5 বছৰৰ ভিতৰত আপোনালোকৰ সন্মুখত একেটা প্ৰকল্প বা আঁচনি আমি ৰূপায়ণ কৰি দেখুৱাম তোমালোকে নিশ্চয়কৈ বুজিব পাৰিছা আৰু এইটো হৈছে এটা ৰাজনৈতিক দলৰ বা ভাৰতীয় দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য তৃতীয়তে আমি ক'ব পাৰো ক্ষমতা দখলৰ বাবে আকাংক্ষা প্ৰত্যেকটা ৰাজনৈতিক দলৰে যেতিয়া তেওঁলোকে ৰাজনীতিলৈ আহিব অৰ্থাৎ তেওঁলোকৰ নিজৰ প্ৰতিদ্বন্দ্বী আগবঢ়াব প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জনসাধাৰণৰ পৰা তেওঁলোকৰ মত বিচাৰিব অৰ্থাৎ ভোট বিচাৰিব সো ভোট পোৱা বা ইলেকশ্যন খেলা এইটো মানেই আমি নিশ্চয়কৈ বুজিব পাৰিম যে সেই ৰাজনৈতিক দলটোৱে ক্ষমতা দখল কৰা আকাংক্ষাত অৱতীৰ্ণ হৈছে অৰ্থাৎ প্ৰত্যেকটা ৰাজনৈতিক দলৰেই এটাই উদ্দেশ্য থাকে যে তেওঁলোকৰ প্ৰাৰ্থীজন আগন্তুক যিয়ে নিৰ্বাচন নহওক বিধানসভাই হওক বা লোকসভাই হওক সেই নিৰ্বাচনবোৰত তেওঁলোকৰ প্ৰাৰ্থীজন জয়ী হওক আৰু তেওঁলোকে গৈ পেলাই কি কৰিব পাৰে চৰকাৰ গঠন কৰিব পাৰে আৰু এইটো হৈছে এটা দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান প্ৰত্যেকটা ৰাজনৈতিক দলে কি কৰিব লাগিব নিজৰ জাতিৰ যিবোৰ স্বাৰ্থ থাকে সেই স্বাৰ্থবিলাকৰ প্ৰতি সদায় সদয় হ'ব লাগিব সদায় সন্মান প্ৰদৰ্শন কৰিব লাগিব এই জাতীয় স্বাৰ্থ বুলি কওঁতে আমি কোনবোৰ কথা সাঙুৰিব পাৰিম নিশ্চয়কৈ প্ৰত্যেকটা জনগোষ্ঠী বা জাতিৰ কি থাকে তেওঁলোকৰ জাতিগত যিবোৰ সদ্ভাৱ বা যিবোৰ একাকীকত্ব এইবোৰ থাকে তেওঁলোকৰ এটা নিৰ্দিষ্ট ভূখণ্ড থাকে যাক কোৱা হৈছে মাটি জাতি মাটি আৰু ভেটি আমাৰ যিটো গুৰি বা আমি য'ত সোপনি লওঁ বা যিটো আমাৰ ভেটি সেই জাতি মাটি ভেটি এই ভেটিবোৰৰ ওপৰত তেওঁলোকে সদায় সচেষ্ট হৈ থাকিব লাগে তেওঁলোকৰ নিজৰ মাতৃভাষাক সন্মান জনাব লাগে তেওঁলোকৰ যিবোৰ প্ৰাকৃতিক সম্পদ এই প্ৰাকৃতিক সম্পদক লৈ সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগে অৰ্থাৎ জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটোৱে হৈছে প্ৰত্যেকটা ৰাজনৈতিক দলৰে বা ভাৰতীয় দলীয় ব্যৱস্থাৰ এটা প্ৰধান বৈশিষ্ট্য ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী যদি আমি আগৰ যিবোৰ ৰজাৰ দ্বাৰা শাসিত ৰাজতন্ত্ৰ আছিল এই ৰাজতন্ত্ৰ পৰিহাৰ কৰি আমি বৰ্তমান সময়ত গণতন্ত্ৰৰ পয়োভৰ দেখা পোৱা গৈছে গতিকে সেই গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা এখন ৰাষ্ট্ৰত কেনে ধৰণৰ দলীয় ব্যৱস্থা নিতান্তই প্ৰয়োজনীয়
অৰ্থাৎ আমি একদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰৰ কথা পালো চীন দেশ, আমি দ্বিদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰৰ কথা পালো আমেৰিকা যুক্তৰাষ্ট্ৰ, আমি বহুদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰৰ কথা পালো য'ত ভাৰতবৰ্ষ এখনো বহুদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰ। গতিকে এই গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন য'ত গণ মানে মানুহ আৰু তন্ত্ৰ মানে শাসন, য'ত মানুহে নিজেই নিজৰ শাসনৰ কাৰণে প্ৰতিনিধি আগবঢ়ায়। অৰ্থাৎ আমি কি কৰিব পাৰো, আমাৰ নিজৰ প্ৰতিনিধিজন আমি নিজেই বাছনি কৰিব পাৰো। কেনেধৰণে বাছনি কৰিব পাৰো, আমি ভোটৰ জৰিয়তে আমাৰ নিজৰ প্ৰতিনিধিজন বাছনি কৰিব পাৰো। তোমালোকে এই ক্ষেত্ৰত নিশ্চয়কে কোনো হুকুজা নাই, বুজি পাইছা গণতান্ত্ৰিক বা গণতন্ত্ৰ মানে কি হয়। এতিয়া ইয়াত আমাৰ প্ৰশ্নটো দিছে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দলীয় ব্যৱস্থাবোৰ কেনেধৰণৰ হোৱাটো উপযোগী। যদি আমি উত্তৰত চাওঁ তেতিয়াহ'লে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, কাৰণ গণতন্ত্ৰত কি হয়, সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়। অৰ্থাৎ যদি আমি চাওঁ তেতিয়াহ'লে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত দ্বিদলীয় ব্যৱস্থা যদি থাকে তেতিয়াহ'লে এটা দল যদি শাসনত থাকে আনটো দলে কি কৰিব, বিৰোধী দলৰ ভূমিকা পালন কৰিব, আৰু বিৰোধী দলে যিকোনো মুহূৰ্ততে চৰকাৰ গঠন কৰিবৰ কাৰণে সষ্টম থাকিব লাগে। অৰ্থাৎ যদি এটা দলে শাসনভাৰ চলাই নিবৰ কাৰণে অপাৰগ হয় তেতিয়াহ'লে নিশ্চয়কে তাৰ বিপৰীতে থকা দলটিয়ে শাসনভাৰ চলাই নিব পাৰিব বা চৰকাৰ গঠন কৰিব পাৰিব। গতিকে গণতান্ত্ৰিক ব্যৱস্থাত আমি ক'ব পাৰো যে দ্বিদলীয় ব্যৱস্থা থকা দলটো মূলতঃ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ কাৰণে বিশেষভাৱে উপযোগী। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। এই প্ৰশ্নটোত তোমালোকলৈ লিখিব দিছে যে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। আহাচোন আমি উত্তৰলৈ আগবাঢ়ো। প্ৰথমটো উত্তৰ দিছে ৰাজনৈতিক দলৰ বৈশিষ্ট্য হিচাপত আমি ক'ব পাৰিম সংগঠন। নিশ্চয়কৈ তোমালোকৰ মনত আছে সংগঠন বুলি কওঁতে আমি কোনবোৰ কথা ক'ম। সংগঠন বুলি কওঁতে আমি প্ৰত্যেকটা ৰাজনৈতিক দলৰেই, যদি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হয় বা ৰাজ্যিক পৰ্যায়ৰ দল হয়, নহ'লে আঞ্চলিক পৰ্যায়ৰ আঞ্চলিক ৰাজনৈতিক দল হয়, নিশ্চয়কৈ তেওঁলোকৰ সংগঠন বুলি কওঁতে কি থাকিব, সভাপতি, সম্পাদক প্ৰমুখ্যে, আন কেতবোৰ বিষয়বাব, লগতে তেওঁলোকৰ কি থাকিব, ৰাষ্ট্ৰীয় পৰ্যায়, ৰাজ্যিক পৰ্যায় বা জিলা পৰ্যায়, বা একেবাৰে আমি গ্ৰাম পঞ্চায়ত বা গ্ৰাম্যাঞ্চললৈও তেওঁলোকৰ কি থাকিব, সংগঠন থাকিব। অৰ্থাৎ সেই নিৰ্দিষ্ট ৰাজনৈতিক দলটোৰ সদস্য ভৰ্তি হৈ থাকিব। ইয়াকে আমি সংগঠন বুলি ক'ব পাৰিম। গতিকে ভাৰতীয় দলীয় ব্যৱস্থাৰ বা ৰাজনৈতিক দলৰ যদি আমি বৈশিষ্ট্য হিচাপত ক'বলৈ যাওঁ, প্ৰথমটো হ'ব সংগঠন। দ্বিতীয়তে আমি আন এটা কথা উনুকিয়াব পাৰো বৈশিষ্ট্য হিচাপত ৰাজনৈতিক দলৰ, যে নীতি আদৰ্শ আৰু আঁচনি। প্ৰত্যেকটা ৰাজনৈতিক দলৰে কি থাকিব, কিছুমান নীতি থাকিব, অৰ্থাৎ ৰুলছ থাকিব, তেওঁলোকৰ নীতি নিয়ম বান্ধি থোৱা থাকিব। সেই নীতি নিয়মসমূহ সৰুগত কৰি তেওঁলোকে কি কৰিব পাৰিব, কিছুমান আদৰ্শ অৰ্থাৎ আইডিঅলজি ফৰ্ম কৰিব পাৰিব, গঠন কৰিব পাৰিব। আৰু নীতি আৰু আদৰ্শক একেলগতে একলগ কৰি তেওঁলোকে কিছুমান কি কৰিব, আঁচনি তৈয়াৰ কৰিব। অৰ্থাৎ আগন্তুক দিনত সেই নিৰ্দিষ্ট দেশখনত বা ৰাজ্যখনত তেওঁলোকে কেনেভাৱে চাব বিচাৰে, এই ক্ষেত্ৰত সেই নিৰ্দিষ্ট আঞ্চলিক বা ৰাজ্যিক পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলটোৱে নীতি আদৰ্শ আৰু আঁচনিসমূহক লৈ তেওঁলোকৰ নিজৰ নিজৰ কাৰ্যপন্থাসমূহ আগবঢ়াই লৈ যাব। ইয়াৰ পিছৰটো বৈশিষ্ট্যৰ ফালে আহিছো, ক্ষমতা দখলৰ বাবে আকাংক্ষা। প্ৰত্যেকটা ৰাজনৈতিক দলৰে কি থাকিব, তেওঁলোকে যদি নিৰ্বাচনত অৱতীৰ্ণ হৈছে নিশ্চয়কে তেওঁলোকৰ মূল উদ্দেশ্য হ'ব নিৰ্বাচনত অৱতীৰ্ণ হোৱা যিজন প্ৰাৰ্থী, নিৰ্দিষ্ট দলটোৰ প্ৰাৰ্থী, সেই প্ৰাৰ্থীজনক জয়ী কৰাব লাগে। আৰু সেই প্ৰাৰ্থীজনক জয়ী কৰালেহে তেওঁলোকে কি কৰিব পাৰিব, পৰৱৰ্তী পৰ্যায়ত চৰকাৰ গঠন কৰিব পাৰিব, অৰ্থাৎ ক্ষমতালৈ আহিব পাৰিব। আনফালে একেবাৰে শেষৰটো বৈশিষ্ট্য আমি ক'ব পাৰিম জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। নিশ্চয়কে এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল অথবা ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দল, সেই দলটোৰ প্ৰধান এটা কাম হ'ব যে তেওঁলোকে জাতীয় স্বাৰ্থ অৰ্থাৎ জাতি, মাটি আৰু ভেটি। জাতি বুলি কওঁতে নিৰ্দিষ্ট জাতি, যদি আমি অসমৰ কথাই কওঁ তেতিয়াহ'লে অসম গণ পৰিষদ দলটি গঠন কৰা হৈছিলে অসমত থকা বিভিন্ন ভাষা ভাষী, ধৰ্মাৱলম্বী, জাতি জনগোষ্ঠীৰ মানুহক কি দিয়া, নিৰাপত্তা দিয়া, তেওঁলোকৰ অধিকাৰসমূহ কেন্দ্ৰীয় চৰকাৰৰ পৰা যাতে
আজৰি আনিব পাৰি সেই আজৰি অনাৰ এখন প্ৰতিভূ আছিলে অসম গণ পৰিষদ ঠিক আছে গতিকে প্ৰত্যেকটা ৰাজনৈতিক দলৰে যদি আমি কথা পাতো তেতিয়া হলে নিৰ্দিষ্ট দল তোৱে কি কৰিব দেশখনক প্ৰথম অৱস্থাত সুৰক্ষা দিব তেওঁলোকৰ জাতি ধৰ্ম ভাষা বা তেওঁলোকৰ যিবোৰ জাতি মাটি আৰু ভেটিৰ কথা আমি পাতি আছো এই জাতি মাটি ভেটি সদায় সুৰক্ষিত কৰি ৰাখিব আৰু পৰৱৰ্তী পৰ্যায়ত এই জাতীয় স্বাৰ্থৰ প্ৰতি যিবোৰ সন্মান প্ৰদৰ্শন কৰিব লাগে ধৰা হওক এখন নিৰ্দিষ্ট দেশত বা এটা নিৰ্দিষ্ট দলেই সেই দেশৰ কি কৰিব লাগিব জনসাধাৰণক সন্মান প্ৰদৰ্শন কৰিব লাগিব তাত থকা সকলো প্ৰাকৃতিক সম্পদক তেওঁলোকে উচিত ব্যৱহাৰ কৰিব পাৰিব লাগিব বা আজি ব্যৱহাৰ কৰাই নহয় সেই প্ৰাকৃতিক সম্পদসমূহ পৰৱৰ্তী পৰ্যায়লৈ বা ভৱিষ্যত প্ৰজন্মই যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ নিশ্চিত ব্যৱস্থা কৰিব লাগিব গতিকে জাতীয় স্বাৰ্থৰ প্ৰতি প্ৰত্যেকটো জাতীয় স্বাৰ্থজনিত যিবোৰ সমস্যা এই সমস্যাৰ হকে সেই নিৰ্দিষ্ট দলটোৱে মাত মাতিব লাগিব এটোৱে হৈছে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখিবলৈ দিছে আৰু পাঁচটা ৰাজনৈতিক দলৰ যদি আমি নাম লিখো তেতিয়া হলে আঞ্চলিক ৰাজনৈতিক দল আমি ক'ব পাৰিম ডিএমকে এআইডিএমকে একেটা হৈছে তামিলনাডুৰ এটা আঞ্চলিক ৰাজনৈতিক দল ইয়াত আমি দুটা ৰাজনৈতিক দলৰ নাম উল্লেখ কৰিছো এটা হৈছে ডিএমকে আৰু আনটো হৈছে এআইডিএমকে কোনখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল তাৰ উত্তৰটো হ'ব তামিলনাডু দ্বিতীয়তে পাঞ্জাবৰ আমি আঞ্চলিক ৰাজনৈতিক দল এটাৰ কথা উনুকিয়াব পাৰো সেইটো হৈছে আকালি দল পাঞ্জাবৰ আকালি দল অন্ধ্ৰপ্ৰদেশৰ আমি ক'ব পাৰিম তেলেগু দেশম অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশমটো হৈছে অন্ধ্ৰপ্ৰদেশৰ এটা আঞ্চলিক ৰাজনৈতিক দল আমি মহাৰাষ্ট্ৰৰ কথা ক'ব পাৰিম শিৱসেনাটো হৈছে শিৱসেনা মহাৰাষ্ট্ৰৰ এটা আঞ্চলিক ৰাজনৈতিক দল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো মৰ্চা চৰকাৰ বুলিলে কি বুজা মৰ্চা চৰকাৰ মানে হল যদি কোনো এটা বিশেষ ৰাজনৈতিক দলে এটা নিৰ্বাচনত চৰকাৰ গঠন কৰিব পৰাকে তেওঁলোকে কি লাভ কৰিব নোৱাৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে অৰ্থাৎ মুঠ আসনৰ সংখ্যাতকে যদি তেওঁলোকে এখন আসন অন্তত এখন আসন বেছিকে নাপায় আধাতকে এক বেছি নাপায় অৰ্থাৎ তেওঁলোকে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে তেতিয়া হলে কি কৰিব পাৰে কেবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰিব পাৰে আৰু ইয়াকে কোৱা হৈছে মৰ্চা চৰকাৰ নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে বুজাত অসুবিধা নহয় যে মৰ্চা চৰকাৰ মানে কি হল মানে মৰ্চা চৰকাৰ মানে হল এটা নিৰ্দিষ্ট নিৰ্বাচন সেই নিৰ্বাচনত কি কৰিব যদি বহুদলীয় ৰাজনৈতিক দলৰ পয়োভৰ থাকে তেতিয়া হলে বিভিন্ন দলে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সীমিত আসনৰ সংখ্যা থাকিব এই সীমিত আসনত যদি কোনো এটা দলে একক সংখ্যাগৰিষ্ঠতা অৰ্থাৎ আধাতকে এখন আসন বেছিকে পাবৰ কাৰণে সক্ষম নহয় তেতিয়া হলে কোনো দলে তাত চৰকাৰ গঠন কৰিবৰ কাৰণে একক সংখ্যাগৰিষ্ঠতা নাপায় অৰ্থাৎ তেওঁলোকে চৰকাৰ গঠন কৰিবৰ কাৰণে সমৰ্থ নহয় এই ক্ষেত্ৰত কি কৰিব বিভিন্নটা আঞ্চলিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল বা ৰাজ্যিক পৰ্যায়ৰ দল তেওঁলোকে কি হ'ব একগোট হ'ব হৈ সমিল মিলেৰে বা সমভাৱাপন্নেৰে চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িব